সঁচাকৈ মই মানে ভবা নাই যে মই টুৰিজিমৰ পৰাও ইমানখিনি পইচা আৰ্ণ কৰিব পাৰিম। এইখিনি খাদ্য যেতিয়া ফৰেনাৰে খায় হয়, তেওঁলোকৰ হেৰিটো কেনেকুৱা আৰু অসমীয়া খাদ্যৰ প্ৰতি তেওঁলোকৰ শেষত কোনটো বস্তুৰ প্ৰতি ৰেচিপিৰ প্ৰতি তেওঁলোকৰ মোহটো থাকিছে? পইচা উৰি আছে, খালি আমি পইচা তাক থাপ মাৰি ধৰিবলৈ কিছুমান কৌশল অৱলম্বন কৰিব লাগে। দেশী বিদেশী সকলো পৰ্যটক ইয়ালৈ আহে, অসমৰ পৰ্যটক আহে, কিন্তু এটা কথা মই কৈ থওঁ, নিৰিবিলিত অবিবাহিত কোনো আহিব নোৱাৰে। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, মই চক্ৰপাণি পৰাশৰ। মাজুলীত আছো, আপোনালোকে গমেই পাইছে, আৰু মাজুলীবাসীয়ে ইমান মৰম দিছে, ভিডিঅ'সমূহত ইমান ভিউজ আহিছে, গতিকে মোৰো ভাল লাগিছে আৰু ভিডিঅ' ইটোৰ পিছত সিটো আপোনালোকৰ বাবে আগবঢ়াই গৈ আছো। আজিৰ ভিডিঅ'টো মাজুলীবাসীৰ বাবেতো হয়, আৰু মাজুলীবাসীৰ বাহিৰে এই ভিডিঅ'টো সমগ্ৰ অসমবাসী আৰু ভাৰতবাসীৰ বাবে হ'ব। কেৱল সিমানে নহয়, বিশ্ববাসীৰ বাবেও হ'ব পাৰে, কাৰণ মাজুলীলৈ আহিলে আপোনালোক ক'ত থাকিব এই বিষয়ে আপোনালোকৰ অকণমান অসুবিধা হয়, আৰু সেইবাবে জানিবৰ বাবে বা জনাবৰ বাবে মই উপস্থিত হলোহি নিৰিবিলি হোমষ্টে। নিৰিবিলি হোমষ্টেৰ স্বত্বাধিকাৰী ইন্দুকল্প ভৰালী ডাঙৰীয়া, নমস্কাৰ। নমস্কাৰ, চক্ৰপাণি পৰাশৰলৈ মই ধন্যবাদ জনাইছো আমাৰ নিৰিবিলিত আজি সন্ধিয়াৰ অতিথি হোৱাৰ বাবে, আৰু আশা ৰাখিছো তেখেতে আমাৰ অতিথিখানা নিশ্চয় ভাল পাব। নিশ্চয়। মই তেতিয়াহ'লে আপোনাক মই আৰম্ভণিতে মোৰ এটা ভুল হৈ গৈছিলে, হোমষ্টে গেষ্ট হাউচ হোটেল কনচেপ্টটো ক্লিয়াৰ কৰি দিয়ক। মানে কথাটো এনেকুৱা হয়, মাজুলী যিহেতু মানে ৱৰ্ল্ডৰ বিগেষ্ট ৰিভাৰ আইলেণ্ড বুলি জনাজাত, ইয়াতে একচুৱেলি হোটেল বা এনেকুৱা গেষ্ট হাউচৰ কনচেপ্টটো প্ৰথমতে অহা নাছিলে, আৰু যেতিয়া অহা নাছিলে আমাৰ ইয়াত ৰাস ফেষ্টিভেল হয় বা বহুত মানুহ সত্ৰ নগৰী হিচাপে মাজুলীত ফুৰিবলৈকে আহে, কিন্তু তেওঁলোকে ইয়াত থকা খোৱাৰ এটা সুবিধা নাপায়, আৰু সেইকাৰণে 2017 চনত সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু তেখেতে এটা খুব ফ'কাছ দিছিল যে অসম যিহেতু মানে হোটেল ইণ্ডাষ্ট্ৰীত অলপ মানে পিছুৱাই আছে, আৰু আমাৰ যিহেতু অসমখন এখন খুব ধুনীয়া জেগা, গতিকে আমি ইয়াত মানে হোটেলৰ পৰিৱৰ্তে হোমষ্টে যদি কৰোঁ, তেতিয়াহ'লে আমি আমাৰ যুৱ প্ৰজন্মই হওক বা আমি আমাৰ যিখিনি আনএমপ্লয়ড ইউথ, সেই মানুহখিনি মানে জেনেৰেশ্যনখিনিক আমি মানে হেৰি কৰিব পাৰিম, মানে তেওঁলোকক আমি এটা এমপ্লয়মেণ্ট জেনেৰেট কৰাব পাৰিম। আৰু সেই কনচেপ্টটো লৈ মাজুলীত মই 2017 চনৰ ৰাসত এই নিৰিবিলি হোমষ্টে নামেৰে এখন হোমষ্টে আৰম্ভ কৰিলোঁ। কেইটা ৰুম আছিলে তেতিয়া? একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই হোমষ্টে আৰম্ভ কৰিছিলোঁ মোৰ দেউতাই বনাই থৈ যোৱা থকা ঘৰটোত, কাৰণ আমাৰ 3 ককাই ভাই আছিল, আৰু তেওঁলোক একচুৱেলি বাহিৰত থাকে কাৰণে মানে দেউতাৰ প্ৰপাৰ্টিটো ময়ে পাইছিলোঁ, আৰু আমাৰ ৰুম যথেষ্ট আছিল, আৰু মোৰ ব্যৱসায় আচলতে আৰু বেলেগ বেলেগ ব্যৱসায় আছে সৰু সুৰা, আৰু মোৰ ভীমভিটা বুলি এটা ফুড প্ৰডাক্ট আছে, লুইত মাজুলী বুলি এটা মাষ্টাৰ ডইল আছে, আৰু মোৰ বেম্বো ফাৰ্নিচাৰৰ বিজনেছ আছে, আৰু এটা গুৰো আছে ৰঙাই বুলি মোৰ ভাইটিয়ে কৰে, সেইটো আপোনাৰ আমি ধোদাঙৰ এটা ফুৰফুৰীয়া চাপৰিৰ পৰা উলিয়াওঁ। আচ্ছা, যাই কি নহওক, সেই তেতিয়া তাৰমানে মই 2017 চনত মোৰ মিছেছৰ সৈতে কথা বতৰা পাতি মই ৰুমৰ মানে ঘৰৰ ভিতৰতে 2টা ৰুমত আৰম্ভ কৰিলোঁ, আৰু এই যে আৰম্ভ কৰিলোঁ মই এতিয়া মানে মানুহখিনি কেনেকৈ পাম সেইটো চিন্তা কৰি মই ফেচবুকত নিৰিবিলি হোমষ্টে নামেৰে এখন পেজ মানে ক্ৰিয়েট কৰিলোঁ, আৰু মানে কৰি মই হোমষ্টেটো আৰম্ভ কৰিলোঁ, আৰু 2টা ফেমিলি আহিল, এটা আহিলে ঢলাৰ পৰা আৰু এটা আহিলে তিনিচুকীয়াৰ পৰা, আৰু 2টা ফেমিলি মোৰ ইয়াত 2 দিন থাকিলে, আৰু তেওঁলোকক মই এটা প্ৰাইচ নিৰ্ধাৰণ কৰি মোৰ ৰুমকেইটা দিলোঁ, আৰু যেতিয়া তেওঁলোক ৰাস চাস চাই ইয়াৰ পৰা যাবৰ হ'ল, মই তেওঁলোকক আপ্যায়ন আৰু ৰখাৰ বাবদ 7,500 টকা পালোঁ। আৰু তেতিয়া মই ভাবিলোঁ যে এইটোতো সাংঘাতিক বিজনেছ, কাৰণ মই যিহেতু মোৰ বাকী বিজনেছত ধৰক মোৰ ভীমভিটা বুলি এটা ফুড প্ৰডাক্ট আছে বা লুইত মাজুলী বুলি এটা তেল আছে, সেইটোত ধৰক বস্তুখিনি দি মই পইচাটো পাওঁতে অকণমান টাইম লাগে, কিন্তু এইটো সন্ধিয়া মানুহ আহিল ঘূৰা পকা কৰি ৰাতিটো থাকিলে, আৰু ৰাতিপুৱা ওলাই গ'ল, পইচাটো দি থৈ গ'ল, আৰু সেইকাৰণে মই এই বিজনেছটো মানে এৰি দিয়াৰ কথা চিন্তা নকৰিলোঁ, আৰু সেই মানে যিখিনি গেষ্ট আহিছিল ৰাসত তেওঁলোকে তাৰমানে মোৰ হোমষ্টেটো প্ৰমোট কৰিলে, আৰু বহুত ধৰণৰ মানুহ আহিব লাগিল। ইন দি মিন টাইম হ'ল কি মোৰ মিছেছে তাৰমানে যিহেতু প্ৰাইভেচি মেইনটেইন কৰিব নোৱাৰা হ'লোঁ, গতিকে তেওঁ ভিতৰত মোক মানে দিবলৈ অলপ মানে আপত্তি দৰ্শালে, আৰু সেই যি আপত্তি দৰ্শালে মই ভাবিলোঁ নাই, এইটোতো মই এৰিব নোৱাৰিম, সেইকাৰণে মোৰ ঘৰৰ বাহিৰত জেগা আছিলে, 6টা ৰুমৰ মই এটা হোমষ্টে আৰম্ভ কৰিলোঁ। 6টা ৰুমেৰে আৰম্ভ কৰিলোঁ, আৰু
6টা ৰুম মই 2018 চনত আৰম্ভ কৰিছোঁ আৰু এই যে আৰম্ভ কৰিছোঁ আজিৰ তাৰিখলৈকে হয়তো নিৰিবিলি হোমষ্টেত মোৰ কোনোটো ৰুমতে মানে এটা হ'লেও পাৰ্টি মই পাওঁ আৰু প্ৰতিদিনে আৰু দ্বিতীয় কথাটো হৈছে কি যেতিয়া দেখিলোঁ যে নিৰিবিলি হোমষ্টেলে মানুহ আহে আৰু মই খুব কোৱালিটি মেইনটেইন কৰি কাম কৰোঁ গতিকে সেই কোৱালিটিত মই বিশেষকৈ ফেমিলি প্ৰিফাৰ কৰোঁ আৰু যেতিয়া মই বিভিন্ন ধৰণৰ ফেমিলিৰ লগত টাচ কৰিছোঁ তেতিয়া দেখিছোঁ মানুহৰ নিডছ বহুত আছে আৰু সেইকাৰণে মই 2018 চনত মোৰ ছেকেণ্ড ফ্ল'ৰটোত খুব ধুনীয়াকৈ তাৰমানে 5 ষ্টাৰ কেটেগৰীত মই কেইটামান ৰুম বনালোঁ আৰু তাতে মোৰ ৰুমৰ কেটেগৰীটো আছে আপোনাৰ সুইটত আছে 3টা ৰুম ছেমি সুইটত আছে 4টা ৰুম ডিলাক্স এক্সিকিউটিভ ডিলাক্স আছে এটা ৰুম আৰু ডিলাক্স প্ৰিমিয়াম আছে 4টা ৰুম আৰু ফেমিলি ৰুম হিচাপে 2টা ৰুম আছে আৰু ফেমিলি ৰুম টোটেল 14টা আৰু এটা মোৰ কনফাৰেন্সো আছে আৰু আমাৰ খুব ধুনীয়া এটা ডাইনিং হলো আছে মানে ইকো ফ্ৰেণ্ডলি মানে ডাইনিং হল আমি আমাৰ ইয়াৰ লোকেল বাঁহেৰে কৰিছোঁ আৰু মোৰ কনচেপ্টটো এনেকুৱা মানে মোৰ যিকেইটা ফেমিলি ৰুম সেইকেইটা মই গ্ৰাউণ্ড ফ্ল'ৰত ৰাখিছোঁ আৰু গ্ৰাউণ্ড ফ্ল'ৰত এইটো কাৰণে ৰাখিছোঁ তাতে মোৰ 8.5 ফুটৰ 2খন ডাবল বেড আছে আৰু এই 8.5 ফুটৰ 2খন ডাবল বেডৰ লগতে তাত সোফা ডাইনিং আৰু মানে বাথৰুমৰ লগত গিজাৰ বা যিখিনি থাকিব লাগে সেইখিনি আছে এইটো মই এইটো কাৰণে কৰিছোঁ যে কোনোবা ধৰক এজেড পাৰ্চন আহে তেওঁলোকে ওপৰলৈ উঠিব নোৱাৰে গতিকে তেওঁলোকৰ মানে ফেমিলিৰ লগত মাক দেউতাকক যাতে একেলগে তেওঁলোকে ৰাখিব পাৰে সেইটো এটা সুবিধা দিছোঁ দ্বিতীয়তে ফাৰ্ষ্ট ফ্ল'ৰত মই দিছোঁ ফেমিলি ৰুম তাত মানে মাক দেউতাক আৰু 2টা চাইল্ড মানে দুটা বাচ্চা আৰু ঠিক তেনেকে ছেমি চুটত মই মেৰিড কাপল আৰু 1 চাইল্ড আৰু চুটকেইটা সেইধৰণে মই দিছোঁ মানে যোনে যেনেকে বিচাৰে আৰু এফৰ্ডেবল হয় আৰু প্ৰাইচটো খুব এটা বেছি নহয় আমি এটা হেৰিয়াত ৰাখিছোঁ আৰু ইমান ধুনীয়া পৰিৱেশটো বাতাবৰণটো গছ গছনিৰে গোটেই পৰিৱেশটো সেউজীয়া কৰি ৰাখিছে ইন্দুকল্প ভৰালী ডাঙৰীয়া যেতিয়াই হোম ষ্টে বুলি কৈ দিয়া যায় নহয় ঘৰ ফিলটো আহিছে হয় আৰু সেইকাৰণে চাগে নিৰিবিলি হোম ষ্টে হয় মই একচুৱেলি নিৰিবিলি হোম ষ্টে এইটো কাৰণে দিছোঁ ইয়াত মই হোটেল কনচেপ্টত কৰিলে আচলতে মাজুলী জেগাটোত নোখোৱাই আৰু মই যিটো সময়ত আৰম্ভ কৰিছোঁ তেতিয়া মানুহ খুব মানে কম আহিছিলে মাজুলীলৈ আৰু মোৰ এটা মানে ইচ্ছা আছিলে মই যেতিয়া ধৰক যোৰহাট যাওঁ তেতিয়া মানে নাৱত মানুহবোৰে কোৱাও শুনো দেই মানে মাজুলী ইমান পিচফুল ইমান ধুনীয়া ঠাই কিন্তু ইয়াতে থকা খোৱাৰ কাৰণে এটা ভাল সুবিধাজনক জেগা নাই আৰু বিশেষকৈ লেডিজৰ কাৰণে টয়লেটৰ সুবিধাটো মাজুলীত মানে অকণমান অসুবিধা আছে মানে থকা মেলাৰ ক্ষেত্ৰত গতিকে সেই কনচেপ্টটো লৈ পেলাই মই ভাবিলোঁ যে হোম ষ্টে হিচাপে আৰম্ভ কৰোঁ কিন্তু এতিয়া এনেকুৱা হ'ল মোৰ কনচেপ্টটো হোম ষ্টেত নাই আৰু দেখিলে গম পাই এখন এইটো হোম ষ্টে হৈ থকা নাই এতিয়া মানে এইটো মানে এটা হোটেল টাইপ হ'ল আৰু এতিয়া সঁচা কথা ক'বলৈ গ'লে নিৰিবিলি গোটেই ৱৰ্ল্ডতে ফেমাছ একদম আৰু ইমান ফৰেনাৰ কি মানে এতিয়া মোৰ সন্মুখত যদি আমি কওঁ তেতিয়াহ'লে ফৰেনাৰ আছেই মানে এই মুহূৰ্তত মই কেমেৰাটো সিফালে নিব নোৱাৰো বাৰু কিন্তু যথেষ্ট ফৰেনাৰ এতিয়াও আছে মোৰ সন্মুখত নাই মানে কথাটো এনেকুৱা হয় ফৰেনাৰে একচুৱেলি মোৰ ফাৰ্ষ্ট পাব্লিচিটিটো দি দিলে মানে কেনেকে মোৰ 2021ত নেকি IIT এটা টিম আহিছিল নেদাৰলেণ্ডৰ মানে কভিডৰ পিছে আৰু তেওঁলোকে আহি মোৰ ইয়াত ইমান ভাল পালে IITৰ পৰা পঠাইছিল টিমটো আৰু তেওঁলোকে গৈ IITত মোৰ যিটো ফিডবেক দিলে সেই ফিডবেকটোৰ পিছত মানে মই মানে তেওঁলোকে এটা ৰিভিউ দিছে আৰু সেই ৰিভিউখিনিৰে মোৰ ইয়াত এতিয়া বহুত বেছি নহ'লেও মই এটা মানে ফেমিলি ফৰেনাৰ ট্ৰিপ মই মানে বছৰেকত মই ভালকে পাওঁ তাৰমানে ইন্দুকল্প ভৰালী ডাঙৰীয়া অকল যে এই হোম ষ্টে নহয় মই আজিৰ ভিডিঅ'টোত অকল হোম ষ্টেটোৰ ওপৰতে আমি কথা পাতিব বিচাৰিছোঁ আৰু ইতিমধ্যে গমেই পাইছে আশে পাশে গছ গছনি খোৱাৰ ব্যৱস্থা জুই পোৱাৰ ব্যৱস্থা যিসকল ড্ৰাইভাৰ আহে তেওঁলোকে যাতে ইয়াতে ফ্ৰীতে থাকিব পাৰে খোৱাটো কিন্তু তেওঁলোকে দিব লাগিব সেই ব্যৱস্থালৈকে তেওঁ ইয়াত ৰাখিবলৈ চেষ্টা কৰিছে ইন্দুকল্প দা একচুৱেলি মানে কি হয় মানে অসমৰ টুৰিজিমটো মানে এজেঞ্চিৰ ওপৰত ডিপেণ্ড কৰে আৰু আমাৰ মানুহে যেতিয়া ইয়াত ফুৰিবলৈ আহে নৰ্থ ইষ্টত তেতিয়া বাহিৰৰ মানুহখিনিয়ে এজেঞ্চিৰ থ্ৰুৱেদি আহিব লগা হয় আৰু এজেঞ্চিৰ থ্ৰুৱেদি আহিব লগা হওঁতে এনেকুৱা হয় তেওঁলোকে এটা এজেঞ্চিৰ থ্ৰুৱেদি পইচা পায় সেই পইচাটোৰে তেওঁলোকে আচলতে দিনটোত যিখিনি তেওঁলোকৰ খৰচ সেইখিনি মিলাব নোৱাৰে
আৰু মোৰ ইয়াতে যেতিয়া মানে ড্ৰাইভাৰসকলে যেতিয়া এজেঞ্চিৰ পৰা গেষ্ট লৈ আহে তেতিয়া মই বহুতক দেখো যে গাড়ীতে শুৱে আৰু মই তেতিয়া তেওঁলোকক সোধো যে তোমালোক কিয় গাড়ীত শুইছা তোমালোকৰ মই জেগা দিম তাত শুৱাবলৈ নহয় মানে আমাৰ পইচাটো কম আৰু মোৰ ৰুম খালী থাকিলেও মই কেতিয়াবা তেওঁলোকক শুৱাইছো কিন্তু কথা হ'ল মইতো সদায় গেষ্ট থাকিলেতো মই শুৱাব নোৱাৰো সেইকাৰণে মই তেওঁলোকৰ কথা চিন্তা কৰি তেওঁলোকৰ কাৰণে এটা মানে থাকিব পৰাকৈ মানে এটা ডৰ্মিটৰী বনাই দিছো তাত যিখিনি এজেঞ্চিৰ ড্ৰাইভাৰ আহে তেওঁলোক ফ্ৰী আৰু কিন্তু তেওঁলোকে খোৱাটো মোক দিব লাগে মানে মিনিমাম মানে তেওঁলোকৰ খোৱা বহুত বেছি নহয় কিন্তু তেওঁলোকে এটা মিনিমাম তেওঁলোকে ধৰক 200-250 ভিতৰত তেওঁলোকৰ লাঞ্চ ডিনাৰ ব্ৰেকফাষ্ট তেওঁলোকে লয় সেইটো মোক দিব লাগে বাকী থকাটো তেওঁলোকৰ কাৰণে ফ্ৰী আৰু মই ইয়াতে ধৰক খুব ধুনীয়া পাৰ্কিং আছে মোৰ আৰু গাড়ী চাৰি ৱাছ কৰিব পৰাৰ ব্যৱস্থা আছে গতিকে সেই তেনেকুৱা ধৰণৰ সুবিধাবিলাক মই লাহে লাহে দিছো আৰু টুৰিজিমটো একচুৱেলি মোৰ এতিয়া মোৰ ভাল লাগিছে তাৰমানে কাৰণ ইয়াৰ যোগেদি মই পইচা আৰ্ণ কৰাই নহয় এটা সম্পৰ্ক কৰিছে মানে বিভিন্ন মানুহৰ লগত মোৰ এটা ৰিলেশ্যন হৈছে আৰু এই ৰিলেশ্যনটো এনেকুৱা তাৰমানে গোটেই ৱৰ্ল্ডত স্প্ৰেড হৈছে আৰু সঁচাকে যেতিয়া আপুনি গুগল বা ছচিয়েল মিডিয়াত আপুনি চাই মাজুলীৰ হোমষ্টে একদম আগতে দেখাব নিৰিবিলি আৰু সেইকাৰণে দেখায় যে সকলোৱে ৰিভিউ তাত কৰিছে আৰু ভাল পাই ইয়ালে বহি লওঁ এইখনত বহি ভাল লাগিব ইয়াত বহাৰ ব্যৱস্থা তাৰপিছত সেইফালে জুই পোৱাৰ ব্যৱস্থা জুই পোৱাই আছে ফৰেনাৰ কেইজনমান বহি আছে তাত গতিকে তালৈ মই নাযাওঁ তেওঁলোকক ডিষ্টাৰ্ব নকৰোঁ এই মুহূৰ্তত কিন্তু এটা কথা সুধো ইন্দুকল্পদা যিটো অসমৰ টুৰিজিম কাজিৰঙাৰ পিছতে আটাইতকৈ বেছি সংখ্যক টুৰিষ্ট আহে মাজুলীলৈ আৰু তেওঁলোকক শুশ্ৰূষা কৰোৱা তেওঁলোকক সন্তুষ্টিৰে ইয়াৰ পৰা ঘূৰাই পঠিওৱা সেইটো এটা বহুত গুৰু দায়িত্ব ডাঙৰ দায়িত্ব আৰু সেই দায়িত্ব আপোনালোকৰ মানে সেই বস্তুটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে মানে সঁচা কথা ক'ব লাগে এই হস্পিটেলিটি বিজনেছটো ইমান ইজি নহয় আৰু মই প্ৰথমতে যিটো কনচেপ্টত মই হোমষ্টেখন আৰম্ভ কৰিছিলোঁ ভাবিছিলোঁ যে মানুহ ফুৰিবলৈ আহে আৰু আমি ৰখাৰ পিছত তেওঁলোকৰ পৰা এটা পইচা আৰ্ণ কৰিম কিন্তু পিছলৈ মই গম পালোঁ আচলতে সেইটো কনচেপ্ট নহয় কাৰণ তেওঁলোক আমাৰ অতিথি সেই অতিথিসকলক আমি মানে শুশ্ৰূষা কৰিব লাগিব কাৰণ তেওঁলোকে ইয়াৰ পৰা এটা মেছেজ লৈ যাব অকল মোৰ অতিথিশালাখনৰ নহয় মোৰ গোটেই মাজুলীখনৰ গোটেই অসমখনৰ গোটেই ভাৰতবৰ্ষখনৰ গতিকে এই মেছেজটো যেতিয়া লৈ যাব তেতিয়া মই তেওঁলোকৰ কেনেকুৱা ধৰণৰ মানে কি বিচাৰিছে এই বস্তুবিলাক অধ্যয়ন কৰোঁতে মোৰ অকণমান সময় লাগিছিল আৰু লাহে লাহে মই গোটেই কথাখিনি গম পোৱা হৈ গৈছিলোঁ আৰু সেই গম পোৱা হোৱাৰ কাৰণে তেওঁলোকৰ যিখিনি মানে তেওঁলোকে ইয়াত যিখিনি বিচাৰি আহে সেইখিনি মই দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকে মই যিমানখিনিলৈকে পাৰি তেওঁলোকক মই হস্পিটেলিটিত দিছোঁ সন্তুষ্ট কৰাইছোঁ কিন্তু তথাপি কেতিয়াবা দুই এক মানে অসুবিধা পাইছোঁ নোপোৱা নহয় তাৰমানে ধৰক কিছুমান বস্তু আমাৰ মাজুলীত পাবলৈ দিগদাৰ আৰু সেইকাৰণে আমি যিহেতু আমাৰ নদীখন আছে নদীখনৰ কাৰণে আমি কিছুমান বস্তু আনিব নোৱাৰোঁ সেই তেনেকুৱাত কিছুমান বিশেষকৈ খোৱা বস্তু তাৰমানে আমাৰ ইয়াত মানে আমি সদায় ট্ৰেডিশ্যনেল যিটো আছামিজ থালি আমাৰ অসমীয়াৰ খাদ্যাভাস যিটো মই সেই বস্তুতহে বেছি প্ৰিফাৰ কৰোঁ কাৰণ আমি ধৰক বাহিৰত গ'লে ৰেষ্টুৰেণ্টত যি বিচাৰোঁ তাকে পাওঁ কিন্তু মানে পিয়ৰ অসমীয়া এটা মানে ডিছ পাবলৈ দিগদাৰ হয় কিন্তু পিয়ৰ অসমীয়া ডিছটো দিওঁতে তাত বহুতখিনি মানে ব্যঞ্জন আহে কিন্তু সেই গোটেই ব্যঞ্জনখিনি খোৱাও সম্ভৱ নহয় কিন্তু তথাপি অকণমান মানে মই মিনিমাম তেওঁ মানে ধৰক যদি দুদিন থকা গেষ্টক মই বেলেগ বেলেগ ধৰণে তেওঁলোকৰ লাঞ্চ ডিনাৰত মই দিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে এইফালৰ পৰা যিটো হস্পিটেলিটি বিজনেছ সেই বিজনেছটোত মই এতিয়ালৈকে যিমানখিনি ধৰক গেষ্ট পাইছোঁ তেওঁলোক যথেষ্ট সন্তুষ্ট আৰু দ্বিতীয় কথাটো হৈছে কি তেওঁলোকে আমাৰ অসমীয়া যিখিনি আপ্যায়ন কৰিবলগীয়া জলপানৰ পৰা ধৰি বা আমাৰ খাদ্যাভাসৰ লগত যিখিনি মানে যিখিনি মই তেওঁলোকক ব্যঞ্জন দিওঁ তেওঁলোকে খাই খুবেই ভাল পায় খুব তৃপ্তিৰে খায় আৰু আজিও মই আপোনাৰ বাৰ্তালাপ চেনেলৰ জৰিয়তে মই জনাবলৈ পাই সুখী হৈছোঁ আজি মই আপোনাৰ কাৰণে সঁচা কথা ক'বলৈ গ'লে মোৰ যিখিনি ইয়াত মই এথেনিক হিচাপত মই দিওঁ সেইখিনি মই মোৰ যিজন চেফ মানে আমাৰ অসমীয়া ৰান্ধনি তেওঁক কৈছোঁ যে
পিয়ৰ অসমীয়া হ'ব লাগিব আৰু কোনো যাতে মা মছলা তাত এড নহয় গতিকে সেই হিচাপত হস্পিটেলিটিটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিশেষকৈ অকল খোৱা বোৱাই নহয় তেওঁলোকক পৰিৱেশ মানে তেওঁলোকক এটা পৰিৱেশ দিবৰ কাৰণেও মই চেষ্টা কৰিছোঁ আৰু দ্বিতীয় কথা মোৰ যিখিনি ৰুম আজি মই আপোনাক যিটো ৰুমত মানে ৰাখিছোঁ এবাৰ তাত যাম সেই ৰুমটোৰো আচলতে তাৰমানে তেওঁলোকে যি ধৰণে বিচাৰিছে মই সেই ধৰণে দিবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু কল্পনা মই এটা কাম কৰোঁ খোৱা ৰেডি হোৱালৈকে আমি আপোনাৰ একেবাৰে বেষ্ট যিটো ৰুম সেইটোত যাওঁ মোৰ ৰুমটো মই অলৰেডি মই ভিডিঅ' বনাইছোঁ সেইটো মই দেখাম ৰিলত দেখাম বেষ্ট ৰুমটোত যাওঁ এবাৰ যিটো একেবাৰে প্ৰিমিয়াম আপোনাৰ ৰুম য'ত একদম বহুত মানুহ আহে তাত থাকিবৰ কাৰণে আহে ইমান ধুনীয়া সেইটো দেখাওঁ আৰু তাৰপিছত খাদ্যখিনি আমি দেখাম খোৱাৰ সময়ত আৰু এটা বস্তু সুধি থওঁ এই যে গছে বাৰান্দাই এই নীলা নীলা বটলবিলাক কি হয় সঁচা কথা ক'বলৈ গ'লে এই বটলবিলাক মানে আমাৰ মিনাৰেল ৱাটাৰ আমি গেষ্টক দিওঁ আৰু দিয়াৰ পিছত বটলখিনি ৱেষ্টেজ হয় আৰু আমি পেলাই দিওঁ বা স্ক্ৰেপলৈ পঠাওঁ কিন্তু মই মানে দেখা পাইছিলোঁ দুই এক মানুহৰ গেটত মানে বটল এটা ওলমাই থোৱা থাকে আৰু তাৰ মই সেইটো দুই একক সোধোতে মই গম পালোঁ যে এইটো এনেকুৱা মানে কুকুৰৰ কাৰণে তেওঁলোকে দি থৈছে আৰু মোৰ ইয়াত মানে মোৰ পৰম মিত্ৰ কিছুমান মানে বান্দৰ আছে তাৰমানে আৰু সিহঁতক মই প্ৰথমতে কিছু খোৱা বস্তু দিছিলোঁ প্ৰথম যেতিয়া আহিছিলে তেতিয়া মই খোৱা বস্তু দিছিলোঁ আৰু শেষত এনেকুৱা হ'ল সিহঁতি মোৰ ইয়াৰ পৰা নোযোৱা হ'ল আৰু মোক অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু মানে মানুহক এটেক কৰা নাই কিন্তু মোৰ বাৰীত একো বস্তু নথকা হ'ল আৰু মোৰ পৰিৱেশটো তেওঁলোকে নষ্ট কৰিব ল'লে আৰু তেতিয়া তেওঁলোকক মানে খেদাৰ উপায় হিচাপে মোক এজনে ক'লে যে তুমি উজ্বলা ভৰাই পেলাই বটল অলপ পাৰিবাচোন আৰু সেইকাৰণে মই গছে চছে চবতে অলপ মানে বটল আৰি দিছিলোঁ আৰু দেখিবলৈ পৰিৱেশটো খুব ধুনীয়া হৈছিল চাইণ্টিফিকটো মই নাজানো কিন্তু কথাটো হ'ল তাৰপিছত সিহঁতবিলাক প্ৰায় এমাহমান ধৰি মোৰ কেম্পাছত নাহিল কিন্তু এদিন সিহঁতৰ চৰ্দাৰ কিছুমান থাকে এটা চৰ্দাৰ আহিলে আৰু সেই চৰ্দাৰটো আহি পেলাই সি খুব এক্সপেৰিমেণ্ট কৰিলে এক্সপেৰিমেণ্ট কৰাৰ পিছত দেখিলে যে ইয়াত একো মানে অপকাৰী বস্তু তাহাঁতৰ কাৰণে নাই আৰু আধা ঘণ্টামানৰ পিছত দেখিলোঁ যে গোটেই ফ'ৰ্চ লৈ পাই গ'ল আৰু মই কিন্তু বটলখিনি যে লগাই ৰাখিছিলোঁ মই গুচাই নেপেলালোঁ পৰিৱেশটো ধুনীয়া আৰু এটা ইউনিক কিবা এটা দেখা আৰু সেইকাৰণে আপুনি চাওক মোৰ সোমাই অহা সেইখিনিত মই এখন বটলৰ গেট দি থৈছোঁ আৰু এইখন মই ৰাসত দিছিলোঁ আৰু এটা প্ৰমাণ এটা মই পাইছোঁ নোপোৱা নহয় আপুনি হয়তো দেখিছে মোৰ ইমানবিলাক লাইট জ্বলি আছে ইয়াত কিন্তু কোনো পোক পৰুৱা নাই ইনচেক্টবিলাক অলপ কম আহে তাৰমানে আৰু সেইকাৰণে মই ভাবিছোঁ যে এই ৰাতি এই কালাৰটো বুট কৰি সিহঁতৰ চকুৰ কিবা এটা ৰিফ্লেক্ট হয় গতিকে এই হিচাপতে ৰাখিছোঁ কিন্তু এনেই সঁচা কথা ক'বলৈ গ'লে মোৰ তেনেকুৱা কোনো হেৰি নাই আৰু মই এটা মেছেজ দিছোঁ সমাজলৈ যে মই যিখন গেট দিছোঁ সেই গেটখন আপুনি দেখিছেই বটলেৰে গতিকে সেইটো এটা ৰাইজৰ কাৰণে মেছেজো হ'ব পাৰে যে আমি বটলেৰে এখন গেট দিব পাৰোঁ গতিকে সেই তেনেকুৱা ধৰণৰ এটা কনচেপ্ট অন্য তেনেকুৱা একো নাই কিন্তু কল্পনা মই ৰুমটোলৈ যোৱাৰ আগত এটা প্ৰশ্ন আপোনাক সোধোঁ মাজুলী সত্ৰনগৰী আৰু মাজুলী টুৰিজিম বা হোটেল ব্যৱসায় বা হোমষ্টে ব্যৱসায় কৰি আছে আৰু চৰকাৰেও বহুত সহায় আগবঢ়ায় বহুতক সেই সুবিধাখিনি বহুতে লৈছে আৰু বহুতে ল'ব পৰা নাই এনেকুৱা অকণমান যদি জনায় নতুন প্ৰজন্মলৈ মানে কথাটো এনেকুৱা গভৰ্ণমেণ্টে আমাক বহুত সুবিধা দিছে আৰু সেই সুবিধাবিলাকত ছাবচিডি আছে যথেষ্ট সংখ্যক ছাবচিডি আছে কিন্তু সেই সুবিধাবোৰ ল'ব জানিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল যিকোনো এটা যেতিয়া আপুনি কাম কৰিবলৈ যাব তাত এটা আপোনাৰ মানে শিল্পী সুলভ মন লাগিব আৰু দ্বিতীয় কথা শিল্পী সুলভ মনটো হ'লে নহ'ব আপোনাৰ কামটোৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব আৰু শ্ৰদ্ধাৰ লগত ভক্তিও থাকিব লাগিব আৰু সেই শ্ৰদ্ধাৰ ভক্তিৰ সংযোগতহে আপুনি যিকোনো কামত ছাকচেছ হ'ব পাৰিব গতিকে এই যিটো টুৰিজিম বিজনেছ এতিয়া গভৰ্ণমেণ্টে আমাৰ এটা স্কিম দিছে মই সেই স্কিমটোৰ নামটো পাহৰি গৈছোঁ সেই স্কিমটোত বহুতে আলহী ঘৰ নিৰ্মাণ কৰিছে আৰু যথেষ্ট ছাবচিডি আছে মই জনাতো মানে 80% ছাবচিডি আছে গতিকে সেই ছাবচিডি লৈ
বহুতে আৰম্ভ কৰিছে আৰু বহুত সাকসেসও হৈছে আৰু নিজৰ কোৱালিটিৰ ওপৰত আচলতে মানে আপোনাৰ সেই হোমষ্টে বিলাক বা সেই আলহী ঘৰবিলাকৰ যিটো ধৰক মানুহ ৰখাৰ তেওঁলোকৰ মানে ধৰণ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেইকাৰণে মই ভাবো এতিয়া সেই সুবিধাবিলাক ল'ব লাগে আৰু এই টুৰিজিম বিজনেছটো এনেকুৱা যুৱ প্ৰজন্মই ইয়াক আকোৱালি ল'ব লাগে এইটো কাৰণে আকোৱালি ল'ব লাগে মই আপোনাক ক'লোৱেই যে দুদিন ৰাখি মই যেতিয়া ৭,৫০০ টকা পাইছো মই যেতিয়া মাৰ্কেটত মোৰ প্ৰডাক্ট লৈ যাওঁ মইতো ক্ৰেডিটত দি আহিব লাগে আৰু ২-৩ মাহ পিছত বা ১ মাহ পিছত মই পাওঁ এইটোতো ইনষ্টেণ্ট গতিকে মই সেইটোত অলপ যুৱ প্ৰজন্মক মানে আগবাঢ়ি আহিবলৈ এইটো কাৰণে কৈছো ইন ফিউচাৰ তাৰমানে আজিকালি টুৰিজিমত মানে বহুত স্কোপ আছে মই আপোনাক লগ পাই আৰু ভাল লাগিলে দাদা মোক কাজিৰঙাত মই কিবা এটা কৰি আছো অৰিজিনেল কলিয়াবৰত মই কিবা এটা কৰি আছো আৰু সৰুকে আপোনাৰ সমান নহয় এতিয়া আপোনাক যে লগ পালো লগ পাই পেলাই মই ভাবিছো মানে মই তাত আৰু বেছি অলপ জছত কাম কৰিব পাৰিম মই আপোনাক এটা কথা কওঁ চাওক আফটাৰ মানে কোভিডৰ পিছত মই দেখিছো যে ৱৰ্ল্ডত এটাই বিজনেছ থাকিব মানে বাকি সব অনলাইন হৈছে মানুহ আহিবই লাগিব ফুৰিবলৈ আৰু মানুহে আহিবই মানুহে খাবই আৰু আজিৰ পৃথিৱীত আপুনি চাব পৃথিৱীখন হাতৰ মুঠিত কাৰণ আপুনি যদি কাইলে দিল্লী যাওঁ বুলি ভাবে আপুনি কোনবা এটা এজেন্সিত টিকেট কটাৰ কোনো প্ৰয়োজন নাই আপুনি নিজৰ মোবাইলত টিকেট কাটিব আৰু আপুনি পৃথিৱীৰ যি জেগালৈ যাওঁ বুলি ভাবে আপুনি চাব যে মই কোনটো জেগালৈ যাওঁ কিমান ডিসটেন্স কি কথা গতিকে আপোনাৰ মোবাইলত আছে গতিকে এই গোটেই বস্তুটো এতিয়া এনেকুৱা এটা হৈ গৈছে যে পৃথিৱীখন যেন আপোনাৰ হাতৰ মুঠিতেই গতিকে এই হাতৰ মুঠিত হোৱাৰ কাৰণে মানুহবিলাকে নিজৰ ঘৰতে বহি ক'ত যাম কি কথা প্লেনিং কৰি পেলাই মানে টুৰিজিম বিজনেছটোক ইমান ধুনীয়াকৈ আগুৱাই নিছে সেইটো তাৰমানে আপুনি মই সকলো ক্ষেত্ৰত কোৱা নাই যিখিনি মানুহ আচলতে মনে প্ৰাণে ফুৰাৰ যিটো হাবিয়াস সেই মানুহখিনিৰ কাৰণে কিন্তু এই টুৰিজিম বিজনেছটো মানে খুব মানে কোভিডৰ পিছত খুব গ্ৰ' কৰিছে মই এইখিনিতে বেছি দীঘলীয়া নকৰিম আৰু মানে এটা কথা কওঁ মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী আটাইতকৈ চুকত অসমৰ একেবাৰে ভিতৰত নদীৰ মাজত থকা তাৰ মাজত সৰু কণা নিৰিবিলি গেষ্ট হাউচ তাৰ ভিতৰতে ইন্দুকল্প ভৰালী ডাঙৰীয়া তেওঁ এইখন কৰি পেলাই গোটেই পৃথিৱীখনক ইয়ালৈ টানি আনিলে সেইটো এটা ডাঙৰ কথা মানে সেয়াই হৈছে আমাৰ অনলাইন বা গ্লোবেল খিনিৰ কাৰণে আমি ৰুম এটাত যাওঁ নিশ্চয় তাৰপিছত আমি ভাত খাম নিশ্চয় নিশ্চয় আমি তলৰ পৰা আহি এতিয়া ওপৰ পালোহি আৰু ৰুমৰ ভিতৰলৈ আহিছো ৰুম কেইটা দেখিলে গম পাব কিমান প্ৰিমিয়াম ৰুম হয় আৰু এইটো হৈছে এটা বিশেষ ৰুম যিটো ৰুমৰ নাম হৈছে কাজিৰঙা তেওঁ দিছে ইন্দুকল্প দাদা সোমাই যাওঁ এখন মই দৰজাখন মাৰি দিওঁ এয়া লক হৈ গ'ল প্ৰথমে এখন এটা সোফা খুব ধুনীয়া এফালে ডাইনিং টেবুল এফালে এখনক কি বুলি এখন সিঙ্গল বেড আৰু সিঙ্গল বেড এফালে যদি আহে তেতিয়াহ'লে প্ৰথম আপোনালোকে দেখিব এই বস্তুটো নিৰিবিলি হোম ষ্টে ৱাইফাই নিৰিবিলি @123 ৰুম সাৰ্ভিস নম্বৰ এইকেইটা কিচেন নম্বৰ এইকেইটা ইয়াত এইকেইটা সুবিধাৰ বাবে এনেকে থৈ দিছে আৰু এই পাৰ্টটো পাৰ হলেই এফালে এখন খুব ধুনীয়া এখন বিছনা এই বিছনাখন দেখিয়ে মোৰ ভাল লাগিছে বহ হয় হেৰি বিছনাখন আপুনি নিজে ডিজাইন কৰা বিছনাখন মই নিজে ডিজাইন কৰা একচুয়ালি মোৰ এটা বাঁহৰ ফাৰ্নিচাৰ ইউনিটো আছে আৰু সেইটো মই 2017ত ষ্টাৰ্ট কৰিছিলো আৰু 2017ত মই মানে প্ৰথমতে ভাবিলো যে বাঁহৰ পৰাও কিবা কৰিব পাৰি আৰু সেই ধৰণে মই বাঁহেৰে এখন সিঙ্গল চেয়াৰ নিজে বনোৱাৰ ব্যৱস্থা মানে কৰিছিলো দেখিছিলো চকীখন হৈ উঠিল আৰু তাৰ পাছতে মই দুজনমান ল'ৰাক মোৰ ইয়ালৈ মাতি আনিছিলো বিশেষকৈ বিপিন কলিতা বুলি তেওঁ বাঁহৰ কাম জানে তেওঁক মাতি আনি পেলাই মই ফাৰ্নিচাৰৰ কথা কৈছিলো কাৰণ মোৰ হোমষ্টেখনত মই মানে ভাবিছিলো যে মই যিমানখিনি ফাৰ্নিচাৰ হ'ব বাঁহৰে কৰিম আৰু সেইকাৰণে মোৰ প্ৰত্যেকটো ৰুমত বাঁহৰ ফাৰ্নিচাৰহে আছে আৰু সেইকাৰণে মই তেওঁক যোৰহাটৰ ৰেইন ফৰেষ্টত নি পেলাই অলপ মানে তেওঁটো কাম জানে আৰু অলপ পলিচ হ'বৰ কাৰণে মানুহজনক শিকাবৰ কাৰণে মই তালৈ তেওঁক পঠাইছিলো আৰু তেওঁৰ লগত আৰু দুজন ল'ৰা পঠাইছিলো কিন্তু তেওঁলোক নাথাকিল মোৰ লগত দুজন ল'ৰা কাৰণ আমাৰ অসমীয়া মানুহৰ ধৈৰ্যটো কমটো আৰু কিন্তু বিপিন কলিতা মোৰ লগত 17 চনৰ পৰা আছে
আৰু তেওঁৰ যিখিনি কাম সেই কামখিনি সঁচাকৈ মই তেওঁক মানে শলাগ ল'ব লাগিব আৰু মোৰ যিখিনি ৰুম সেই ৰুমখিনিত মই মানে গোটেই ৰুমখিনিতে মই সোফাই হওক ডাইনিঙেই হওক বা বেডখনেই হওক মই বাঁহৰেই কৰিছোঁ আৰু এই বাঁহটোৰ পৰা মই মানুহক এটা মেছেজ দিব বিচাৰিছোঁ গোটেই মানে যিহেতু মই বিভিন্ন ধৰণৰ গেষ্টৰ লগত মোৰ এটা সম্পৰ্ক থাকে গতিকে মই সেই গেষ্টখিনিক এটা মেছেজ দিব বিচাৰিছোঁ যে বাঁহটোৰে আচলতে আমি জেওৰা জপনা দিয়া কামতে ব্যৱহাৰ নহয় এনেকুৱা বা খৰাহি পাচিত নহয় বাঁহে আমি লাখ টকা ঘটিব পাৰোঁ আজি যিখন বিচনাত আপুনি বহি আছে এই বিচনাখনৰ মই দিয়া প্ৰাইচটো হৈছে 35,000 ওকে 35,000 আৰু এই 35,000টো যেতিয়া মানুহে বিচনাখন সব মানুহে নহয় কিছুমান মানুহে যেতিয়া মই 35,000 বুলি কওঁ তেতিয়া তেওঁ কিন্তু অকমান মানে কোচ খায় বা কোনোবাই কয় যে দামটো অলপ বেছি হৈছে নেকি কিন্তু আচলতে বেছি নহয় আপুনি এটা বস্তু চাওক এই বিচনাখনৰ বাঁহটোৰ এই যিটো কাম এই কামখিনি আপুনি চাওকচোন ফিনিচিং চাওক আপুনি কি ধুনীয়া আৰু এই যিবিলাক গাঠি এই গাঠিবিলাক আপোনাৰ নাই এইবিলাক আমি মেচিন মাৰি একদম নাইকিয়া কৰি পেলাইছো মানে যেটো বাহৰ ট্ৰিটমেন্ট কৰা হয় বুলি কয় ন হেতু কৰা হৈছে বাহৰ ট্ৰিটমেন্ট কৰা কিমান দিন যায় এইবিলাক এখন বিছনা বাই আসলতে আপোনাৰ ব্যৱহাৰৰ ওপৰত কথা আপোনাৰ এই বিছনাখন মোৰ এতিয়া এবছৰ হ'ল আৰু কোনোবাটো ৰুমত মই 2017 চনতে দিছিলো 17 চনৰ পৰা এতিয়া আপোনাৰ 2025 গতিকে তাত কোনো ধৰণৰ পোক পৰুৱা লগা নাই আৰু আমি এইবিলাক প্ৰসেস কৰো এইবিলাক আসলতে প্ৰথমতে আমি মানুহৰ বাহনিৰ পৰা বাহবিলাক আনি পেলাই বিভিন্ন সাইজত কাটি আমি বইল কৰো বইল কৰাৰ পাছত সেইখিনি আমি আৰু এটা চেম্বাৰ আছে এসপ্তাহ মানৰ কাৰণে আকৌ তাক বৰিক আৰু বৰাক্স দি ডুবাই থওঁ গতিকে ডুবোৱাৰ পাছত সেইখিনি আকৌ ড্ৰাই কৰিব লাগে ড্ৰাই কৰাৰ পাছতহে আমি তাক ফিনিশ প্ৰডাক্টৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু মই এইখিনিতে কওঁ মানে দাদাৰ কেইবাটাও ইণ্ডাষ্ট্ৰি আছে কাষতে আছে সেইখিনিৰ কাৰণে মই এইটো ভিডিঅ'ত নহয় বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰিম আজিৰ ভিডিঅ'টোত মই অকল নিৰিবিলি ৰাখিলো নিৰিবিলি কেনেকুৱা আপোনালোকে গম পালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দেখি বিদেশী সকলো পৰ্যটক ইয়ালৈ আহে অসমৰ পৰ্যটক আহে কিন্তু এটা কথা মই কৈ থওঁ নিৰিবিলিত অবিবাহিত কোনো আহিব নোৱাৰে এইটো তাৰমানে মোৰ আচলতে অবিবাহিত বুলি নহয় সেইটো মোৰ এটা মেছেজ তাৰমানে আৰু আচলতে আমাৰ সমাজখন আমি নিজে যদি সংস্কাৰমুখী নহওঁ আমি আনকটো সংস্কাৰ কৰিব নোৱাৰো গতিকে মোৰ এইটো এটা মানে সংস্কাৰ বাৰ্তা আৰু সেই সংস্কাৰ বাৰ্তাটোত মই কাকো ক্ষতিকাৰক মন্তব্য মই দিয়া নাই কোনোবাই হয়তো মানে ধৰক মেচিয়ৰ ল'ৰা-ছোৱালী ক'ৰবাত থাকে কিন্তু মই নাথাকিবলৈ নকওঁ কিন্তু মোৰ যেহেতু মই নিদিওঁ তাৰমানে মোৰ ইয়াত সেইটো আনমেৰিড কাপলক মই কোনো কাৰণতে এলাউ নকৰোঁ খুব ভাল লাগিল পৰিয়াল খুব ভালকে ইয়ালৈ আহিবলৈ পাৰে আৰু এইখিনি খুব দিনে নিৰিবিলি নামটো কেলে ৰাখিছিলে একচুৱেলি নিৰিবিলি শব্দটোৱে হৈছে এটা শান্ত পৰিৱেশ আৰু সেই মই মানুহজন খুব শান্ত প্ৰকৃতিৰ হওঁনে নহওঁ মই সেইটো নাজানো কিন্তু মই শান্তিকে থাকি ভাল পাওঁ আৰু মই বৰ হুলস্থুলীয়া জেগাত বেয়া পাওঁ বা মোক যদি কোনোবাই অকমান টানকে কয় মই খুব দুখ পাওঁ আৰু মোক কোনোবাই ইগনোৰ কৰিলে মোৰ অন্তৰখনে খুব কান্দে আৰু মই কিন্তু মই আঁতৰি আহোঁ তাৰমানে আৰু আঁতৰি আহি মই ৰিভেঞ্চটো অলপ বেলেগ ধৰণে লওঁ যে মোৰ যিখিনি কাম সেই কামখিনিয়ে মই তেওঁৰ সেই মোক ইগনোৰ কৰাৰ যিটো প্ৰৱণতা সেইটোৰেহে মই মানুহক আচলতে দেখুৱাওঁ কিন্তু আজিৰ যুগত সঁচা কথা ক'বলৈ গ'লে আমাৰ নিচিনা মানুহৰ কিন্তু মানে হেৰিটো খুব কম তাৰমানে আমি মানুহৰ পৰা আমি কোনোদিন ধৰক ৰিকগনাইজেশ্যন নাপাম চাগে কাৰণ মই নিজে কিমান দূৰ কি কৰিছোঁ মই নাজানো কিন্তু আজিৰ ডেটত মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ মই এইটো কাৰণে সুখী মোৰ এতিয়া 51 বছৰ 51 কিন্তু এই 51 ইয়েৰ এজত আজিৰ পৰা 20 বছৰৰ আগত যদি মই চাওঁ তেতিয়াহ'লে মোৰ এটা অতীত বৰ ভয়ংকৰ তাৰমানে আৰু সেইখিনি সময়ত মোৰ ফেমিলিত মই এটা নষ্ট যোৱা চৰিত্ৰৰ ল'ৰা বুলিয়েই বহুতে মোক স্বীকৃতি দিছিল কিন্তু মই সেইবিলাক কথা কাম কৰা নাছিলোঁ আৰু মই বহুত ব্যৱসায় কৰিছোঁ ফেইল হৈছোঁ দেউতাৰ পইচা নষ্ট কৰিছোঁ কিন্তু মোৰ এটা মনত সাহস আছিল দৃঢ়তা আছিল যে মই জীৱনত কিবা এটা কৰিব পাৰিম
আৰু সেই দৃঢ়তাৰে আজি মই 2004 চনৰ পৰা বহুত ষ্ট্ৰাগলৰ মাজত মই আপোনাৰ 4টাকৈ ব্যৱসায় মানে খুব ধুনীয়াকৈ প্ৰতিষ্ঠা কৰিছোঁ। আৰু সেইকাৰণে কৈছোঁ মোক বহুত বেছি পইচা নাই, কিন্তু আজিৰ ডেটত মই মানে মোৰ এটা ভাল লাগে কি মই যিকেইটা কামেই কৰিলোঁ প্ৰতিটোতেই ছাকচেছ। হয়তো মোৰ পইচা কম হ'ব পাৰে, কিন্তু মোৰ ক'তো মই ফেইল হোৱা নাই আৰু মানুহে খুব আঁকোৱালি লৈছে। আৰু বুলি কয় ব্ৰেণ্ড, মই এতিয়া ধৰক ভীমভিটাটো মোৰ এটা ভাল ব্ৰেণ্ড হৈ গ'ল। ঠিক তেনেকৈ মই 2013ত মই মোৰ ভাইটিক লৈ এটা মাষ্টাৰ ডইল কৰিছিলোঁ। সি গুৱাহাটীত আছিল, তাক মই গুৱাহাটীৰ পৰা বেক কৰাই মই তাৰ নামত এটা মাষ্টাৰ ডইল কৰিছিলোঁ, লুইট মাজুলী বুলি। সেইটো খুব পপুলাৰ। আৰু ঠিক তেনেকৈ 2017 চনত মই বেম্বো ফাৰ্নিচাৰ কৰিছোঁ। সেইটো খুব মানে এটা ইউনিক এটা ইণ্ডাষ্ট্ৰীলৈ ৰূপান্তৰ হৈছে। ঠিক তেনেকৈ মই 2017 চনত নিৰিবিলি কৰিছোঁ। নিৰিবিলিটো মই এইটো কাৰণে কৰিলোঁ, মই যেতিয়া মোৰ প্ৰডাক্টবোৰ যোৰহাটলৈ লৈ যাওঁ তেতিয়া মাজুলীৰ অৱস্থাটো এনেকুৱা নাছিল, ৰাস্তা পদূলি খুব বেয়া। তেতিয়া তাৰমানে মই ফেৰীত নিজে বস্তু উঠাওঁ আৰু সিফালেও কেতিয়াবা মই নিজে উঠাব লগা হয়। আৰু ফেৰীত যেতিয়া মই বস্তুবিলাকৰ লগত যাওঁ তেতিয়া মাজুলীলৈ যিবোৰ গেষ্ট আহে ফুৰিবলৈ, টুৰিষ্ট আহে, তেওঁলোকে মানে কোৱা শুনো আৰু মাজুলী ইমান পিচফুল, ইমান ধুনীয়া জেগা, কিন্তু ইয়াতে থকা খোৱাৰ এটা ভাল সুবিধা নাই। আৰু মোৰ মানে মূৰত সেই কথাটো কাণত বাজি থাকে। আৰু সেই কথাটো চিন্তা কৰি ধৰক হোমষ্টেৰ কথা খুব পাব্লিচিটি হৈ আছিল, গতিকে মই ভাবিলোঁ হোমষ্টে এটাকে আৰম্ভ কৰোঁ। আৰু সেই হোমষ্টেটো গৈ আজি 5 ষ্টাৰ কেটেগৰীলৈ ৰূপান্তৰ হৈছে। আৰু আপোনাক মই এটা কথা কওঁ, মোৰ জীৱনত কোনো ধৰক মোৰ খুব ক্ল'জ ফ্ৰেণ্ড চাৰ্কল নাই। মোৰ গোটেইখিনিয়েই মোৰ যিমানখিনি মোৰ বন্ধু আছে সকলোৱে মোৰ আপোন, কিন্তু মোৰ আটাইতকৈ আপোন হ'ল মোৰ নিজৰ ভিতৰত থকা হৃদয়খন। আৰু এই হৃদয়খনে যেতিয়া মোক যিকোনো কাম কৰিবলৈ আদেশ দিয়ে তেতিয়া কিন্তু মই ৰৈ নাথাকোঁ। আৰু সেইকাৰণে মই মানুহে যেতিয়া মোক সোধে যে আপুনি ইমানখিনি কাম ইমান কম বয়সত কৰিছে, কেনেকৈ পাৰিছে, তেতিয়া মই মানুহক কওঁ যে এইটো আচলতে মই কৰা নহয়, মোৰ ভিতৰত এজন বন্ধু আছে, তেওঁহে মোক কৰাইছে। আৰু দ্বিতীয় কথা, বয়সৰ লগত কথা নাই। মোৰ এতিয়া যদি মানুহে মোক সোধে আপোনাৰ বয়স কিমান, তেতিয়া মই বহুতক কওঁ যে মোৰ বয়স 22 বছৰ। 22 বছৰ এইকাৰণে কওঁ যে মই যিদিনাৰ পৰা নিজক চিনি পাইছোঁ সেইদিনাৰ পৰাহে মই মোৰ মানে বয়সটো কাউণ্ট কৰিছোঁ। আৰু দ্বিতীয় কথা, মই বছৰ কেলকুলেট নকৰোঁ। মই যিদিনাৰ পৰা নিজক চিনি পাইছোঁ সেইদিনাৰ পৰা মই মোৰ মানে বয়সটো দিনলৈকে মানে কনভাৰ্ট কৰিছোঁ। এইটো কাৰণে কনভাৰ্ট কৰিছোঁ, মই জীয়াই থাকিম 28,880 দিন, অৰ্থাৎ মই জীয়াই থাকিম 80 বছৰ। আৰু মোৰ টাৰ্গেট আছে 100 বছৰ। 100 বছৰ মই ভালকৈ জীয়াই থাকিম বুলি মই টাৰ্গেট লৈছোঁ, কিন্তু নোৱাৰিলেও মই 80 বছৰ জীয়াই থাকিম। আৰু সেইকাৰণে মই সেই 80 বছৰটো দিনলৈ লৈ আহিলোঁ। দিনলৈ আনোতে 28,800 কিমান দিন হ'ল, কিন্তু তাৰে মই 15,000 দিন অলৰেডি 15,000 কিমান দিন মই অতিক্ৰম কৰিলোঁ। আৰু এতিয়া মোৰ হাতত আছে মাত্ৰ খুব বেছি 12,500 বা 13,000 দিন। গতিকে এই দিনটোত মই প্ৰত্যেকটো দিনেই প্ৰত্যেকটো সময়ে মই এনেকুৱাকৈ ব্যৱহাৰ কৰিছোঁ যাতে মই সময়খিনি সুধিব লগা নহয় যে মোৰ আমুক কামটো কিয় থাকি গ'ল। গতিকে মই সকলোলৈকে এটা মেছেজ দিম যে অসমখন অতি চহকী তাৰমানে, আৰু এই চহকী জেগাকণক আমি কেনেকৈ বিশ্বৰ ভিতৰত 1 নম্বৰ কৰিব পাৰোঁ। বিশেষকৈ টুৰিজিমটো অসমত মানুহে কেনেকৈ দেখিছে নাজানো, কিন্তু মাজুলীৰ নিচিনা জেগাত মোক দেউতাই দিয়া চকঠা মাটিত মই যিটো টুৰিজিম ডেভেলপ কৰিলোঁ, সঁচাকৈ মই মানে ভবা নাই যে মই টুৰিজিমৰ পৰাও ইমানখিনি পইচা আৰ্ণ কৰিব পাৰিম। সেইকাৰণে মই ভাবিছোঁ যে সকলোৱে টুৰিজিম কৰক, নিজৰ ঘৰখনেই টুৰিজিম, তাক কেনেকৈ পৰিপাটিকৈ সজাই মানুহৰ মাজলৈ উপস্থাপন কৰিছে সেইটো ডাঙৰ কথা, সেইটোৱে ডাঙৰ কথা। ধন্যবাদ ইন্দুকল্পদা। আৰু আপুনি যে ক'লে আপুনি কিমান দিন জীয়াই থাকিব হিচাপ অংক আপুনি কৰি আছে, মই আপোনাক এটাই কওঁ ইন্দুকল্পদা, আপোনালোকে যথেষ্ট সৰু, আপোনাক অসমবাসীয়ে মনত ৰাখিব, মাজুলীবাসীয়ে মনত ৰাখিব, নিৰিবিলিক মনত ৰাখিব, আপোনাৰ যিকেইটা ব্ৰেণ্ড আপুনি ক্ৰিয়েট কৰিছে সেই সকলোবিলাক মনত ৰাখিব। এই ৰুমটোৰ পৰা যাম, খাবলৈ বহিম, আৰু তাত আমি আজি কিনো খাওঁ দেখুৱাম। কোনটোৰ পৰা ষ্টাৰ্ট কৰিব, মাছ নে মাংস? এইটো আপোনাৰ মাগুৰ মাছ, এইটো হৈছে কলডিল, এইটো কলডিল নেকি, মই প্ৰতিফলা এইটো কচু নাই,
এইটো কচু কলডিল এই মাটি দালি এই লোকেল চিকেন এতে সৰু আলু এয়া মানিমুনি মাগুৰ মাছ এইটো নতুন অসমীয়া আলু পিটিকা এইটো বেঙেনা পিটিকা এইটো মাছৰ পিটিকা এইখিনি হল আপোনাৰ বিলাহী আৰু এয়া হল মাছ লোকেল মাছ আপোনাৰ বাহু আৰু এইফালে আপোনাৰ এয়া চাটনি দিছে কোৰ পৰা আৰম্ভ কৰিম কি কৰিম নাজানো বাট ইমান ধুনীয়াকে সজাই দিয়াৰ কাৰণে খুব ভাল লাগিছে ভাত আৰু নালাগে নেকি অলপ খাই লওঁ তাৰপিছতে ইতিমধ্যে মই নিৰিবিলিৰ প্ৰায়খিনি পৰিৱেশ আপোনালোকক দেখুৱাইছো ৰুম কেইটাও দেখুৱালো আৰু দাদা মোৰ লগত আছে দাদা খাদ্য সদায় এনেকুৱা নে আজি স্পেচিয়েলি নহয় আমাৰ মানে কথাটো এনেকুৱা আমাৰ ইয়াত যিখিনি গেষ্ট থাকে আমি তেওঁলোকক আমাৰ 175 ৰ পৰা 450 লৈকে আমাৰ ভেজ যিখন থালি বুলি কয় তেওঁলোকৰ মানে যাৰ মানে যেনেকুৱা অৰ্ডাৰ সেই ধৰণে আমি 175 ৰ পৰা 450 লৈকে আমি ভেজ দিওঁ আৰু ভেজত মানে আমি আমাৰ যিখিনি অসমীয়া এথনিক আছে পুৰা পিটিকাৰ পৰা ধৰি আমাৰ যিখিনি মানে ধৰক মানে শাক কলডিল পচলাৰ পৰা ধৰি মাটি দালিৰ পৰা ধৰি যিমানখিনি আমাৰ আইটেম আছে আমি এইখিনি দিওঁ খাৰলিৰ পৰা ধৰি আৰু নন ভেজত আমাৰ পুৰা মাছ লোকেল চিকেন হাঁহ আৰু লোকেল মাছ বিশেষকৈ মাজুলী মাছৰ কাৰণে বিখ্যাত গতিকে এই গোটেইখিনি আমি সেই ধৰণে দিওঁ আৰু আমাৰ এখন এথনিক থালিত আমি 550 ৰ পৰা 750 লৈকে লওঁ আৰু মানুহে খাই পেলাই কয় যে পইচা বেছি যোৱা মানে পইচাটো মানে দিয়া যেন লগা নাই তাৰমানে গতিকে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু মই 2-3জন মানুহৰ কাৰণে এথনিকটো নবনাও কাৰণ আমাৰ বহুত আইটেম থাকে সেইকাৰণে আমি মিনিমাম যদি 10জন মানুহ পাওঁ তেতিয়াহে আমাৰ হয় আৰু মই এথনিকটো এইকাৰণে প্ৰিফাৰ কৰোঁ যাতে আমাৰ অসমীয়া খানাটো মানুহৰ মাজত স্প্ৰেড হওক আমিতো বাহিৰতো মানে সদায় একে ধৰণৰ খানা খায়েই থাকোঁ সেইকাৰণে মই অসমীয়া যিটো ৰেচিপি আৰু এইটো অকল আপুনি আহিছে বুলি নহয় মানে যিখিনি মানুহে আমাক অৰ্ডাৰ দিয়ে ফোন কৰি আমাক অৰ্ডাৰ দিয়ে যে আপোনাৰ তাত ভাত এসাঁজ খাম আৰু আমি প্ৰেজেণ্টেশ্যনটো এনেধৰণে কৰোঁ আৰু প্ৰেজেণ্টেশ্যনটোত আমাৰ বহুত কথা ডিপেণ্ড কৰে কাৰণ এই প্ৰেজেণ্টেশ্যনটোত মানুহজনে আমাৰ যিখন নিৰিবিলি হোমষ্টে এতিয়া হোমষ্টে হৈ থকা নাই ৰিজৰ্টলৈ কনভাৰ্ট হৈছে গতিকে সেই গোটেই থিমটো এই প্ৰেজেণ্টেশ্যনটোতে গম পাই যায় তেওঁ নাথাকিলেও যে নিৰিবিলিত থকাৰ পৰিৱেশটো কেনেকুৱা এটা হ'ব পাৰে এইটোতে গম পায় দালিৰ পৰা আৰম্ভ কৰিম হয় নিশ্চয় আপুনিও লগ দালি একেলগে লগ মই দি দিছো দিয়ক কাৰণ দালিৰে আৰম্ভ হ'ব দালিটো কমকে ল'লেও হৈ যাব পাঠনলি দালিলে যোৱাই নাই এইটো বেঙেনা পিটিকা এইখিনি মাছৰ পিটিকা আৰু এয়া আমাৰ লোকেল আলু আছে এইফালে বিলাহী আছে লগ চাউলটো কিহৰ চাউল চাউল এইটো বাও চাউল ইয়াৰ লোকেল চাউল আৰু আপোনালোকে ভাত পাব মোৰ নিজৰ খেতিৰ চাউল এইটো যিটো আমি বাও ধান বুলি বাও ধান কয় বাও চাউল গতিকে বাও চাউলৰ পৰা আৰম্ভ কৰক তাৰপিছতে এইখিনি খাদ্য যেতিয়া ফৰেনাৰে খায় হয় তেওঁলোকৰ হেৰিটো কেনেকুৱা আৰু অসমীয়া খাদ্যৰ প্ৰতি তেওঁলোকৰ শেষত কোনটো বস্তুৰ প্ৰতি ৰেচিপিৰ প্ৰতি তেওঁলোকৰ মোহটো থাকি যায় মানে লাষ্ট আপোনাৰ মই কোভিডৰ পৰা দেখিলোঁ যিমানখিনি গেষ্ট মোৰ ইয়ালৈকে আহিছে তেওঁলোকে হেৰিটো নাখায় তাৰমানে স্পাইচি একেবাৰে নিবিচাৰে আৰু সেইকাৰণে মই ভাবিছোঁ অসমীয়া ৰেচিপিটো এই সুবিধাতে মই স্প্ৰেড কৰিব লাগে আৰু সেইকাৰণে সাউথ ইণ্ডিয়ান মানুহকো মই আমাৰ অসমীয়া খানাটো যেতিয়া দি দিওঁ তেওঁলোকে এটা বেলেগ এটা টেষ্ট পায় বিশেষকৈ ফৰেনাৰসকলে খুব লাইট খায় কিন্তু যেতিয়া এতিয়া আজি আপুনি শুনি ভাল পাব মোৰ ইয়াত 2জন ফৰেনাৰ আছে তেওঁলোকে দুপৰীয়া ভেজ খাম বুলি ক'লে আৰু তেওঁলোক খাই থাকোঁতেই আৰু 2জন ফৰেনাৰ আহিলে যি 2জনক হয়তো আপুনি লগ পাইছিলে তেওঁলোক এনচান্টিঙত আছে তেওঁলোকে আহি চাওমিন অৰ্ডাৰ দিছিলে কিন্তু এওঁলোকে খাই থকা দেখি পেলাই মানে যিখিনি বস্তু দেখা পাই ক'লে নহয় আমি ভাতেই খাম লগালগ মানে তেওঁলোকৰ ৰেচিপিটো চেঞ্জ হৈ গুচি গ'ল গতিকে এইটো মোৰ কাৰণে প্লাছ পইণ্ট তাৰ মানে
মানে দেখাৰ লগে লগেও কিছুমান ইমপ্ৰেছ হৈ যায় সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা ঠিক ঠিক আৰু এই বস্তুটো যেতিয়া কলপাতখন আপুনি সাইডত ইমান ধুনীয়াকে সজাই দিছে হয় এই বস্তুটো আপুনি ক'ৰপৰা শিকিলে নে আপুনি নিজৰ নহয় চাওক আপুনি মোৰ ৰিজৰ্টখনত যেতিয়া সোমাইছে মোৰ হোমষ্টেটোত যেতিয়া সোমাইছে সোমোৱাৰ লগে লগে আপুনি দেখা পাব মই প্ৰত্যেকটো বস্তুৱে মোৰ সামৰ্থ্যৰে মই নিজে সজাইছো আপুনি শুনি ভাল পাব এই গোটেই ৰিজৰ্টখনৰ ডিজাইনিং কোনো আৰ্কিটেক্ট নাই মই নিজে কৰিছো মোৰ বিল্ডিংটো ডিজাইন মোৰ নিজৰ শুনি ভাল পাব এই বেম্বো যিটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটো আমি আমাৰ গোটেই টিমটোৱে যোৱা বছৰ নহয় 3 বছৰমান হৈছে খুব বৰষুণ আছিল কাম একো নাছিল এটো অলপ বেয়া হৈছিল মোৰ সেটটো সেহতে মই এটো ভাঙি পেলাই 22 দিনত এটো কমপ্লিট কৰিছো আৰু মানুহে বিশ্বাস কৰা নাই যে এটো আমাৰ মানুহে কৰিছে কাৰণ আপোনাৰ বেম্বোৰ যেটো কাৰখানা আছে আছে সেই কাৰণে প্ৰত্যেকটো বস্তুৰ মানে মোৰ নিজস্ব চিন্তাৰে মই কৰো এই যে বানানা মানে কলপাতখন দিছো এই পাতটো দিয়াৰ লগে লগে এই বস্তুটোৰ দাম যদি 200 টকা আছিল ই লগে লগে 500 টকালৈ গুচি গল ওকে এই ডেকোৰেশনটোত পইচা আছে এই বানানা পাতটো দিয়াৰ লগে লগে আপুনি মন কৰক এইখন চাওক বাতিটোৰ কোনো সৌন্দৰ্য নাই এইখন দিয়াৰ লগে লগে আপুনি চাওক এটা বেলেগ এটা সৌন্দৰ্য আহি গল আৰু এই সৌন্দৰ্যটোৱে মোৰ ইনকামটো বঢ়াই মানে কি বুলি কম এটো ভ্যালু এডিশন হৈ গল প্ৰিমিয়াম হৈ গল গতিকে মই প্ৰেজেন্টেশনটো এনেকে কৰো পইচা উৰি আছে খালি আমি পইচা তাক থাপ মাৰি ধৰিবলৈ কিছুমান কৌশল অৱলম্বন কৰিব লাগে আৰু মই হৈছো সময়ৰ সুযোগ ব্যৱহাৰ কৰা মানুহ গতিকে মই ধৰক সেই বুলি মই অত্যাধিক পইচা নলওঁ দেই অত্যাধিক নলওঁ এটা জেনুইন পইচা লওঁ আৰু মানুহে মানে খোৱাৰ পাছত যেতিয়া পইচাটো দিয়ে খুব আত্মসন্তুষ্টিয়ে দিয়ে গতিকে কোনো ধৰণৰ তাত হেৰি নাথাকে আৰু এটা বস্তু গোটেই খাদ্যখিনি মছলা একেবাৰে নাই খুব খুব ঘৰত যেন বনাইছে মাৰ হাতেৰে যেন ৰান্ধিছে এনেকুৱা এটা অনুভৱ হৈছে এইখিনিয়ে কথা কি লাগিব ক মাগুৰ মাছ লাগিব মানে ইমান ধুনীয়াকে সজাই দিছে সেইটোৱে ভাল লাগিছে আৰু ভাল লাগিলে এটা কথা কওক মোক যেতিয়া ফৰেনাৰ আহে আটাইতকৈ বেষ্ট ৰেচিপিটো কোনটো বুলি কৈছে আমাৰ যেনেকৈ কয় না মাছৰ টেঙা আলু পিটিকা গৰৈ মাছৰ পিটিকা এইবিলাক যে কয় কোনখিনি তেওঁলোকে কৈছে যে এইটো আটাইতকৈ বেষ্ট মানে তেনেকুৱা মই আজিলৈকে পোৱা নাই কিন্তু মোৰ যিখন মাছৰ তৰকাৰী আৰু মোৰ যিখন মাংসৰ তৰকাৰী তাৰ লগতে আপুনি চাওক এতিয়া মই এইটো কচু বনাইছো কচুটো অলপ জ্বলা হৈছে আৰু জালুক দিছে খুব ভাল লাগিছে কচুটো ইউনিক কিন্তু বহুতে সোধে যে এইটো কেনেকৈ বনাইছে ঠিক তেনেকৈ কলডিলটো কলডিলটো খাইছো গতিকে প্ৰত্যেকটো বস্তুৰে টেষ্টটো লোৱাৰ পাছত তেওঁলোকে কোনোটো বস্তুৰে কিন্তু মানে এইটোৱে ভাল হৈছে বুলি মোক সাৰ্টিফিকেট দি নাযায় খালি কয় মানে ইমেজিং এইটো যেতিয়া কৈ দিয়ে সব ওভাৰঅল পৰি গ'ল এইটো মানে মোৰ কাৰণে এটা বিৰাট ডাঙৰ মানে ব্লেছ বুলি কম আশীৰ্বাদ তাৰমানে গতিকে আপোনাৰ মই যিমান পাৰো গেষ্টক মানে মানে হস্পিটেলিটিত কোনো ধৰণৰ কুকি নকৰো তাৰমানে আৰু বনোৱা মেলা এতিয়া মোৰ যিজন কুক আছে তেওঁ খুব ভাল আমাৰ মাজুলীৰ নহয় তেওঁ লখিমপুৰৰ আৰু তেওঁক মই নিজে ডেভেলপ কৰিছো মই নিজেও এজন ভাল চেফ আপোনালোকে শুনি ভাল পাব মই বহুত ডাঙৰ ডাঙৰ মানুহক ভাত খুৱাইছো আৰু বিশেষকৈ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা মোৰ তালৈকে এজন চেন্নাইৰ সোলা গ্ৰেণ্ড বুলি এখন হোটেলৰ এজন চেফক পঠাইছিল কাৰণ তেওঁ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কিবা এটা প্ৰগ্ৰেমত আহিছিল আৰু তেওঁ তেতিয়া আহি পেলাই কৈছিল যে মই এই লগতে এইটো মাছৰ পিটিকা গৰৈ মাছৰ পিটিকা যে মই মানে অসমীয়াৰ যিটো আপোনালোকৰ ব্যঞ্জন সেই ব্যঞ্জনটোৰ মই টেষ্ট ল'ব বিচাৰিছো তাৰপিছত তেখেতক বেলেগ বেলেগ জেগাত তেওঁৰ টেষ্টটো দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে আৰু তেওঁ
যিটো বিচাৰিছিলে সেইটো হয়তো পোৱা নোপোৱাৰ কাৰণে কৈছে যে মই এতিয়াও আচল টেষ্টটো মই পোৱা নাই মই জেগাকেইটাৰ কথা নকওঁ কাৰণ এইটো কাৰণে নকওঁ মানে য'ত য'ত তেওঁ খাইছো বুলি কৈছিলে তাত নোপোৱাৰ কাৰণে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা মোলৈকে ফোন আহিছিলে যে আপুনি মানে অসমীয়া ৰেচিপি এটা খুৱাব লাগে এজন 7 ষ্টাৰ হোটেলৰ চেফক তেতিয়া মই আচৰিত হৈ গৈছিলো মই বোলো পাৰিম জানো বোলে পাৰিব আপুনিয়ে আছে আৰু লাষ্ট তাৰপিছত মই তেওঁলোকৰ মেনু বিচাৰিলো মেনু বিচাৰাৰ পিছত মই যেতিয়া তেওঁক বনাই খোৱালো মই নিজে ৰান্ধিছো এইখিনি তেতিয়া তেওঁ প্ৰত্যেকটো বস্তু টেষ্ট কৰাৰ পাছত তেওঁলোকে মোৰ ইয়াৰ পৰাই ফোন কৰিছে কৈছে যে মই যিটো বিচাৰিছিলো ইয়াত মই পাই গলো আৰু দ্বিতীয় কথাটো হ'ল তেখেতে মোক চেন্নাইলৈকে ইনভাইট কৰিছিলে যে আপুনি চেন্নাইলৈ আহক কিন্তু তেতিয়া মই কৈছিলো যে মোৰ এইখন কোনে চাব গতিকে সেইটোত মই প্ৰাউড ফিল কৰিছো তাৰমানে তেওঁৰ নিচিনা এজন ব্যক্তি যেতিয়া মই এসাঁজ খুৱাব পাৰিছো আৰু এটা ভাল পাব যোৱাকালি মোৰ ইয়ালে আমাৰ যিখন মহাবাহু জাহাজ সেই মহাবাহু জাহাজৰ মই এইটো খাই চাম এইটো মই খুব ভাল পাওঁ এইটো মোৰ দেউতাই খুব ভাল বনায় হয় এইটো বিলাহী পিটিকা মহাবাহু জাহাজৰ যিগৰাকী অনাৰ তেওঁ আহি মোৰ ইয়াত মোৰ মানে তেখেতে শুনি আছে শুনি মোক ফোন কৰিলে যে আমি আপোনাৰ তাত এটা লাঞ্চ ল'ম আৰু যোৱাকালি মই তেওঁক সেই সৌভাগ্য মোৰ হ'ল আৰু তেওঁক মই লাঞ্চটো খোৱালো খুওৱাৰ পাছত তেখেতে কৈছে যে আপোনাৰ কুকজনক মই মোৰ চেফৰ লগত মিলাব লাগিব হয়তো মই তেওঁলৈ নিম বোলো ইটো যাব নোৱাৰিব তেতিয়াহ'লে মই বোলে তেওঁক ইয়ালৈকে পঠাম মানে মোৰ চেফজনৰ হাতৰ সোৱাদটো পোৱাৰ পিছত তেওঁ যেতিয়া তেওঁৰ চেফজনক ইয়ালৈ অনাৰ বা তালৈ নিয়াৰ যেতিয়া কথা কৈছে তাতে মই গম পাইছো যে তেওঁ মোৰ খানাটো খাই ঠিক ট্ৰেইনিং নহয় লগ কৰাই দিব যে আমি অসমীয়া খানা বনাব লাগিব এনেকুৱাকৈ গতিকে সেই বস্তুটো মোৰ কাৰণে খুব এটা এই যে মাছ লোকেল মাছ মই লোকেল মাছটো আমাৰ লোকেল মাৰ্কেটৰ পৰা আনো আৰু মই কেতিয়াও মোৰ এটা ভগৱানে মোক নকৰক মই কেতিয়াও মানুহক মানে লোকেল মাছ বুলি চালানী মাছ নোখোৱাওঁ এতিয়ালৈকে মোৰ সেইটো হোৱা নাই কিন্তু কোনোবাই কেতিয়াবা বিচাৰে কিহৰ টেঙাটো এইটো আপোনাৰ চুকা টেঙা আৰু এইটো বাহু মাছ লোকেল বাহু মাছ কি সুন্দৰ মানে মানে মজা লাগে নে ভাবি এটা কথা কওক ইন্দুকল্পদা যিটো অসমৰ নেমু কাজি নেমুৰ কথা বিদেশীয়ে কি কৈ থৈ যায় কেতিয়াবা চেপি খায় নে কেতিয়াবা তেওঁলোকে সদায় খায় ক'তো নাপায় অকল অসমতে আছে সদায় খায় আৰু তেওঁলোকে বহুতে লেমন টি যেতিয়া আমি কাজি নেমু চেপি দিওঁ তেওঁলোকে সোধে মানে ইয়াৰ ভেৰাইটিটো কি ফ্লেভাৰ দিছে তাৰমানে আমাৰ নেমুটোৰ যিটো বাকলি নেমুটো চেপি দিওঁতে সেই বাকলিটোৰ পৰাও কিছু ৰস পৰে সেই নেমু ৰসটোতকৈ তাৰ ফ্লেভাৰটো বেছি ভাল সেইটো মানুহে বুজি নাপায় কিন্তু এই বাকলিৰ যিটো ফ্লেভাৰ আপুনি চাবচোন নেমুৰ ৰসটোত এই ফ্লেভাৰটো যেতিয়া পৰি যায় মই এইটো চুবাই খাওঁ সেই কথাটো কিন্তু মানুহে গম নাপায় গতিকে অসমৰ কাজি নেমুটো তেওঁলোকে চবেই কয় আৰু এটা নেমু আছে আমাৰ ইয়াত ইলাচি নেমু সেইটো বিশেষকে হেৰি মেঘালয়ৰ ফালৰ পৰা মেঘালয় মানে আমাৰ ইয়াতো 2-1 আছে সেইটো কিন্তু গোল নেমুটো আছে গতিকে নেমুটো ভালেই পায় ঠিক আছে ভাল লাগিলে ইন্দুকল্পদা আপোনাৰ লগত আহি থাকি এইখিনি সময় পাৰ কৰি একেলগে এসাঁজ খালো আৰু এয়া হৈছে নিৰিবিলি আৰু নিৰিবিলি কি মই এনেকে মানে এটা সৰু ভিডিঅ'ত আপোনালোকক বুজাই শেষ কৰিব নোৱাৰো দেখুৱালো যিমানখিনি পাৰো হয়তো আমি খাই থকা দেখি আপোনালোকৰো মন গৈছে এসাঁজ বনাই খাম বা মাজুলী আহিলে নিৰিবিলি নহাকে নাথাকিব এনেধৰণে এটা পৰিৱেশ তৈয়াৰ কৰাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে ইন্দুকল্প ডাঙৰীয়া ভাল লাগিল মোৰ সঁচাকে ভাল আৰু চক্ৰপাণী পৰাশৰৰ যিটো বাৰ্তালাপ অনুষ্ঠান মোৰ খুব প্ৰিয় আৰু বিশেষকৈ মই আমাৰ অসমৰ উঠি অহা প্ৰজন্মক এটা কথাই অনুৰোধ কৰিম চক্ৰপাণী পৰাশৰৰ দৰে তেখেতে এটা সময়ত নিউজ চেনেলত কাম কৰিছিল আৰু তাৰ পৰা কিছু অভিজ্ঞতা গোটাই আজি তেখেতে অসমত
যি এটা বাৰ্তালাপ অনুষ্ঠানৰ জৰিয়তে যুৱ প্ৰজন্মৰ লগতে ইয়ং এণ্টাৰপ্ৰিনাৰখিনিক অসমৰ ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ যি এটা প্ৰয়াস তেখেতে দাঙি ধৰিছে ই সঁচাকৈ শলাগিবলগীয়া আৰু মই আশা ৰাখিছোঁ নৱপ্ৰজন্মই তেখেতৰ এই বাৰ্তালাপ অনুষ্ঠানটো চাওক আৰু এই অনুষ্ঠানটোৰ জৰিয়তে যদি কোনোবা উপকৃত হয় তেতিয়াহ'লে চক্ৰপাণী পৰাশৰো উপকৃত হ'ব আৰু তেখেত আজি আমাৰ এই নিৰিবিলি মোৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোলৈ আহি এইকণ সময় দিয়াৰ বাবে তেখেতক মই ধন্যবাদ জনালোঁ তাৰ লগতে অসমবাসীলৈ মোৰ অনুৰোধ মাজুলীলৈ আহিলে নিশ্চয় নিৰিবিলিত এপাক মাৰিব একদম আৰু আমাৰ এই সৰু প্ৰয়াসৰ যোগেদি আপোনালোকক যদি মই কিছু মানে মোৰ এই অনুষ্ঠানটোৰ জৰিয়তে সহায় কৰিব পাৰোঁ মই নিশ্চয় ভাল পাম আপোনালোক আহিব আৰু মাজুলীলৈ আহিলে আপোনালোকৰ যদি কিবা অসুবিধা হয় মোৰ ইয়াত থাকক নাথাকক বা মোৰ ইয়াতে খাওক নাখাওক সেইটো কোনো ধৰণৰ মানে মোৰ আক্ষেপ নাথাকে খালি এটাই অনুৰোধ আপোনালোক আহিলে কিবা অসুবিধাত পৰিলে মোৰ পেজখনত মোৰ নাম্বাৰ দিয়া আছে যিকোনো মুহূৰ্তত মোক ফোন কৰিব পাৰিব যদি নাৱত কিবা অসুবিধা হয় নাৱত যদি গাড়ী চাড়ী উঠোৱা দিগদাৰ হয় বা মাজুলীলৈ আহি যদি কিবা অসুবিধাত পৰে মই মোৰ সামৰ্থ্য অনুযায়ী আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ আৰু চক্ৰপাণী পৰাশৰৰ মানে আৰু আগুৱাই যাওক ইয়াকে কামনা কৰি এই অনুষ্ঠানটোৰ পৰা মই বিদায় লৈছোঁ খুব ভাল লাগিল লাষ্টৰ কথাষাৰ আহক নাহক নিৰিবিলিলৈ পিছৰ কথা মাজুলীলৈ আহি যদি কিবা অসুবিধা পাইছে পেজত থকা নিৰিবিলিৰ যিটো পেজ বা মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু দাদাৰ নাম্বাৰ আমি হেৰিয়াত দি দিছোঁ টাইটেল বা ডেছক্ৰিপশ্যনত দি দিম তেতিয়াহ'লে আহক নাহক থাকক নাথাকক খাওক নাখাওক পিছৰ কথা বিপদত পৰিলে ফোন কৰিব ধন্যবাদ 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 ধন্যবাদ